নমস্কাৰ। আজি আমি সলভ কৰিম ক্লাছ 12 কেমিষ্ট্ৰি সলিউশ্যন চেপ্টাৰৰ এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 2.7। ইয়াৰ আগৰ কুৱেশ্যনবোৰৰ সলিউশ্যন ভিডিঅ' অলৰেডি চেনেলত আপলোড হৈছে, তোমালোকে চেক কৰিব পাৰা। এইটো কুৱেশ্যন কি আছে চাবা। হেনৰিজ ল কনষ্টেণ্ট ফৰ CO2 in water is 1.67 into 10 to the power 8 Pascal at 298 Kelvin. Calculate the quantity of CO2 in 500 ml of soda water when packed under 2.5 atm CO2 pressure at 298 Kelvin. Question to approach কেনেকৈ কৰে চাবা। আমাক ফাইন্ড কৰিব দিছে হেনৰিজ ল কনষ্টেণ্ট অৰ্থাৎ KH নহয়, হেনৰিজ ল কনষ্টেণ্টৰ ভেলুটো আমাক দিয়া আছে আচলতে 1.67 into 10 to the power 8 পাস্কেল। এইটো আমাক এই ডাটাটো আমাক গিভেন আছে আৰু প্ৰেছাৰটো আমাক দিয়া আছে। প্ৰেছাৰটো কিমান দিয়া আছে 2.5 atm। atmটো আমি যদি পাস্কেল কনভাৰ্ট কৰোঁ 1.01325 into 10 to the power 5 ইমানেৰে যদি মাল্টিপ্লাই কৰোঁ পাস্কেলত ভেলুটো পাই যাম। আমাক ফাইন কৰিব দিছে কোৱান্টিটি অফ CO2 মানে CO2ৰ মাছ আমাক উলিয়াব দিছে। হেনৰিজ লটো আমি জানো যে হেনৰিজ লটো কি আছিল আমাৰ P ইকুৱেল টু আছিল KH ইনটু কাই আছিল। চ' ইয়াতে আমাৰ দিয়া আছে P ইকুৱেল টু KH ইনটু কাই। আমাৰ চাবা ইয়াতে প্ৰেছাৰ ভেলুটো আমি পাই গৈছোঁ। KH হেনৰিজ কনষ্টেণ্টৰ ভেলুটো আমাক দিয়া আছে। চ' আমি ইয়াৰ পৰা উলিয়াব পাৰোঁ কাই ভেলুটো উলিয়াব পাৰোঁ। কাই ভেলুটো যেতিয়া আমি ওলাম এই ষ্টেপ কেইটাত চাবা প্ৰেছাৰ বাই KH আৰু ভেলুটো আমি ইয়াতে পুট কৰি দিম। পুট কৰি ফ্ৰেকশ্যনটো যেতিয়া সলভ কৰিম কাইৰ ভেলুটো পাম আমি 0.00152। নেক্সট স্লাইড ব'লা। এতিয়া কাইৰ হেনৰিজ ল কনষ্টেণ্টৰ লগত যিটো ফৰ্মুলা আছে তাৰ পৰা আমি কাইৰ ভেলুটো উলিয়ালোঁ। কাই মানে আচলতে কি মল ফ্ৰেকশ্যন। মল ফ্ৰেকশ্যনৰ বেছিক ফৰ্মুলাটো কি হয়, যিটো সলিউটৰ আমি মল ফ্ৰেকশ্যন উলিয়াওঁ বা সলিউট বুলি নক'লেও আচলতে যিটো কম্পনেণ্টৰ আমি মল ফ্ৰেকশ্যন উলিয়াওঁ তাৰ নাম্বাৰ অফ মলছটো ওপৰত ডিভাইডেড বাই টোটেল নাম্বাৰ অফ মলছ। যদি দুটা কম্পনেণ্ট থাকে দুটা কম্পনেণ্টৰে নাম্বাৰ অফ মলছ, ইয়াতে নাম্বাৰ অফ মলছ অফ CO2 ডিভাইডেড বাই নাম্বাৰ অফ মলছ অফ CO2 টো ইনক্লুড হ'বই, প্লাছ নাম্বাৰ অফ মলছ অফ যিহেতু ৱাটাৰ সলিউশ্যন হয় নাম্বাৰ অফ মলছ অফ ৱাটাৰ। আৰু ইয়াতে এটা মন দিব লগা কথা আছে যে যদি সলিউশ্যনটো একোৱাছ সলিউশ্যন হয় আমি কেলকুলেশ্যনটো সহজ কৰিবৰ বাবে ৰাউণ্ড অফ কৰাৰ দৰে আমি CO2ৰ নাম্বাৰ অফ মলছটো কমকৈ ল'ব পাৰোঁ। যিহেতু একোৱাছ সলিউশ্যনবোৰত সলিউটৰ নাম্বাৰ অফ মলছ সলিউট বহুত কম পৰিমাণ থাকে, আমি ডাইৰেক্ট এই কাইৰ ফৰ্মুলাটোত মল ফ্ৰেকশ্যনৰ ফৰ্মুলাটোত ওপৰত নাম্বাৰ অফ মলছ অফ সলিউট ডিভাইডেড বাই নাম্বাৰ অফ মলছ অফ ডাইৰেক্ট ৱাটাৰ ধৰিব পাৰোঁ। ইয়াতে দিয়া আছে সিন্স number of moles of CO2 is negligible as compared to number of moles of water. In 500 ml in 500 ml soda water the volume of water is 500 ml. 500 ml বুলিতো আমাক দিয়াই আছিল, কুৱেশ্যনতে দিয়া আছিল আমাক এমাউণ্টটো 500 ml soda water আছে। ভলিউম অফ ৱাটাৰো ইয়াতে 500 ml হ'ব, যিহেতু একোৱাছ সলিউশ্যন মেক্সিমাম ভলিউম ইয়াতে ৱাটাৰেই কভাৰ কৰি আছে সলিউটতকৈ বেছি। উই কেন ৰাইট 500 ml of water gives 500 গ্ৰাম অফ ৱাটাৰ। এইটোতো আমি জানোৱে যে ৱাটাৰৰ ডেনচিটি কিমান হয় 1। ৱাটাৰৰ ডেনচিটি আমি 1 বুলি ধৰিব পাৰোঁ। তাৰ পৰা আমি এক্সট্ৰাক্ট কৰিব পাৰোঁ যে ভলিউম যদি ইমান হয় ভলিউমৰ চিমিলাৰ কোৱান্টিটিতে মেগনিটিউডটো গ্ৰামতো ছেমেই হ'ব। যদি ইয়াতে 600 ml থাকিলে ৱাটাৰ 600 গ্ৰাম অফ ৱাটাৰ থাকিলে, ইয়াতে 500 আছে কাৰণে আমি ছেম নাম্বাৰটো লৈ পিনে ইয়াতে গ্ৰাম লিখি দিছোঁ। চ' আমি কোৱান্টিটি অফ ৱাটাৰটো পালোঁ
অৰ্থাৎ গিভেন মাছ অফ ৱাটাৰটো পালোঁ। ইয়াৰ পৰা আমি নাম্বাৰ অফ মোলছ অফ ৱাটাৰটো উলিয়াব পাৰোঁ। নাম্বাৰ অফ মোলছৰ ফৰ্মুলা আছিল গিভেন মাছ বাই মোলাৰ মাছ। ইয়াতে চাবা গিভেন মাছ আমি পালোঁ 500, মোলাৰ মাছ ৱাটাৰৰ আমি জানো 18। চ' 500 বাই 18 এইটো ছল্ভ কৰিলে আমি পাই যাম 27.78 মোল অফ ৱাটাৰ। এইটো পালে আমি নাম্বাৰ অফ মোলছ অফ ৱাটাৰ। এতিয়া কাইৰ ভেলুটো আমি ইয়াতে আমি পাইছিলোঁ কাইৰ ভেলুটো কিমান, নাম্বাৰ অফ মোলছ অফ CO2 ডিভাইডেড বাই নাম্বাৰ অফ মোলছ অফ ৱাটাৰ। তলত আমি নাম্বাৰ অফ মোলছ অফ কাৰ্বন ডাই অক্সাইডটো আমি নেগলেক্ট কৰিছিলোঁ, গতিকে সেই ফৰ্মুলাটো ইয়াতে পুট কৰিম। পুট কৰি পিনে আমি কি ভেলু পাম, নাম্বাৰ অফ মোলছ অফ ৱাটাৰটো আমি এইমাত্ৰ ওলালোঁ, তাৰ ভেলুটো পুট কৰিম। নাম্বাৰ অফ মোলছ অফ CO2 আমি উলিয়াব লাগে। তাৰ পাছত কাইৰ ভেলুটো আমি আগতেই কেলকুলেট কৰিছিলোঁ 0.00152। এইখিনি ছল্ভ কৰিলে আমি নাম্বাৰ অফ মোলছ অফ CO2 পাম 0.042। এতিয়া নাম্বাৰ অফ মোলছৰ ফৰ্মুলাটো আছিল চাবা ইয়াতে নাম্বাৰ অফ মোলছ, ইয়াৰ ফৰ্মুলা আছিল গিভেন মাছ ডিভাইডেড বাই মোলাৰ মাছ। এতিয়া মোলাৰ মাছটোতো আমি জানো, নাম্বাৰ অফ মোলছটো আমি উলিয়ালোঁ। এতিয়া তাৰ পৰা আমি CO2ৰ মাছটো উলিয়াব পাৰিম ইয়াক ক্ৰছ মাল্টিপ্লাই কৰি পিনে। চ' CO2ৰ মানটো আমি ওলাম নাম্বাৰ অফ মোলছ ইনটু এইটো কেপিটেল মানে ইয়াতে মোলাৰ মাছ বুজাইছে। সেইটো যদি কৰোঁ আমি নাম্বাৰ অফ মোলছটো কিমান পাইছিলোঁ, আমি নাম্বাৰ অফ মোলছটো পাইছিলোঁ আমি 0.042 ইনটু কাৰ্বন ডাই অক্সাইডৰ মোলাৰ মাছ হ'ল 44। দুয়োটা মাল্টিপ্লাই কৰিলে আমি এনচাৰ পাম, দুয়োটা মাল্টিপ্লাই কৰিলে আমি এইটো ফাইনেল এনচাৰ আমি পাম এইটো 1.848। এইটো আমি ফাইনেল আনচাৰ পাম 1.848। এইটো হৈছে এমাউণ্ট অফ বা কোৱান্টিটি অফ CO2 হুইচ ইজ আস্কড ইন দ্য কুৱেশ্যন। থেংক ইউ। কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, দুবাৰমান প্ৰেক্টিছ কৰিলে তোমালোকে এনেধৰণৰ কুৱেশ্যন কৰিব পাৰিবা। কোৱান্টিটি বা মাছ বা এমাউণ্ট উলিয়াব কৰিলে নাম্বাৰ অফ মোলছ অফ যিটো গিভেন কম্পনেণ্ট সেইটো তোমালোকে উলিয়ালে মোলাৰ মাছটোতো তোমালোকে জানাই। চ' মোলাৰ মাছটো পালা, নাম্বাৰ অফ মোলছটো পালা, দেন পিছত মাল্টিপ্লাই কৰি পিনে তুমি গিভেন মাছটো তোমালোকে উলিয়াব পাৰিবা। থেংক ইউ।